Hello, future officers. 5 এপ্ৰিল 2025 চনৰ ডেইলি কাৰেণ্ট এফেয়াৰ এনালাইচিছলৈ সকলোকে স্বাগতম জনালো। কম্পিটিশ্যন কেয়াৰে আগন্তুক APSC প্ৰিলিমছৰ বাবে এটি ক্ৰেছ কোৰ্চ লৈ আনিছে। যদিহে আগ্ৰহী তেনেহ'লে তলত দিয়া কণ্টেক্ট নম্বৰটিত যোগাযোগ কৰি ৰেজিষ্টাৰ কৰি ল'ব পাৰে। তাৰোপৰি এটি CSET ফুল কোৰ্চ লৈ অনা হৈছে কেৱল মাত্ৰ 999 টকাত, য'ত CSETৰ টেষ্ট চিৰিজ একেবাৰে ফ্ৰীতে আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব। যদিহে ইণ্টাৰেষ্টেড তেনেহ'লে আমাক যোগাযোগ কৰিবলৈ নাপাহৰিব। আৰু আগন্তুক APSC পৰীক্ষাৰ বাবে আমাৰ ওভাৰঅল প্ৰিলিমছ টেষ্ট চিৰিজো আমি লৈ আনিছোঁ মডিউল হিচাপে। 40 টেষ্টৰ মডিউল এভেইলেবল আছে, তাৰোপৰি 60 টেষ্টৰ মডিউলো এভেইলেবল আছে। ইন উইচ এভাৰ ইউ আৰ ইণ্টাৰেষ্টেড আমাক কণ্টেক্ট কৰিব পাৰে ইয়াত দিয়া নম্বৰটিত আৰু তেনেকৈ ৰেজিষ্টাৰ কৰি ল'ব পাৰে। আহক আজিৰ মোষ্ট ইম্পৰ্টেণ্ট টপিকসমূহ আমি চাওঁ। প্ৰথমে আমি উইথড্ৰয়েল কেছেছ অৰ্থাৎ আমি অসম কেবিনেটৰ কিছু গুৰুত্বপূৰ্ণ ডিচিশ্যনসমূহলৈ চাম। তাৰপিছত সায়েন্স এণ্ড টেকনলজিৰ বাবে চেষ্ট আমি চাম, প্ৰিলিমছৰ বাবে টেষ্টনো কি হয় আমি চাম, আৰু একেবাৰে প্ৰিলিমছৰ বাবে কন্যাদীপিয়া GI টেগ কোনখন ষ্টেটে লাভ কৰিলে কিনো হয় আমি চাম। প্ৰথম নিউজটো হৈছে অসম ষ্টেট কেবিনেটৰ কিছু গুৰুত্বপূৰ্ণ ডিচিশ্যন, য'ত প্ৰথমতেই আমি উইথড্ৰয়েল অফ পেণ্ডিং কেছেছ অৰ্থাৎ কোচ ৰাজবংশী কমিউনিটিসকলৰ এগেইনষ্টত 28,000 কেছেছ আছিলে তেওঁলোকৰ এগেইনষ্টত ফৰেইনাৰ্ছ ট্ৰাইব্যুনেলত। তেওঁলোকক ডি ভোটাৰ বা ডাউটফুল ভোটাৰ হিচাপে টেগ কৰা হৈছিল। এতিয়া এই সকলোবোৰ উঠাই লোৱা হ'ব। এই সকলোবোৰৰ থ্ৰেৰে তেওঁলোকক আমাৰ এই ভিতৰত এটি খিলঞ্জীয়া কমিউনিটি বুলি কনচিডাৰ কৰা হ'ব। ইনক্লুচিভিটিত বিশেষকৈ ফ'কাছ কৰা হৈছে। অলপমান ফৰেইনাৰ্ছ ট্ৰাইব্যুনেলৰ বিষয়ে জানো। ফৰেইনাৰ্ছ ট্ৰাইব্যুনেল বুলি ক'লেই আমি কুৱেছি জুডিচিয়েল অৰ্থাৎ ছেমি জুডিচিয়েল বডি। এয়া ফৰেইনাৰ্ছ ট্ৰাইব্যুনেল অৰ্ডাৰ 1964 আৰু ফৰেইনাৰ্ছ এক্ট 1946ৰ আধাৰত এই ট্ৰাইব্যুনেলখন গঠন কৰা হয়। এই ট্ৰাইব্যুনেলে কি কৰে, যিসমূহ আমাৰ ষ্টেট অথৰিটি, সেই ষ্টেট অথৰিটিসমূহক বিভিন্ন ধৰণৰ কাৰোবাৰ ওপৰত যদি সন্দেহ হৈছে বিদেশী বুলি, তেওঁলোকৰ বিষয়ে ষ্টেট অথৰিটিক প্ৰভাইড কৰে ভেৰিফিকেশ্যনৰ বাবে। বৰ্তমান ফৰেইনাৰ ট্ৰাইব্যুনেলছ কেৱল মাত্ৰ আমাৰ দেশত অসমতে অপাৰেট হোৱা দেখা পোৱা গৈছে। অন্য দেশসমূহে ফৰেইনাৰ্ছ এক্ট ডাইৰেক্টলি ব্যৱহাৰ কৰে। তেনেহ'লে এই ট্ৰাইব্যুনেলত কোন থাকে? এই ট্ৰাইব্যুনেলৰ হেড বুলি ক'লে এগৰাকী জাজ থাকিব, এডভকেট থাকিব, এক্সপিৰিয়েঞ্চড চিভিল ছাৰ্ভেণ্টো কেতিয়াবা থাকিব পাৰে। আমাৰ হোম মিনিষ্ট্ৰীৰ ৰিপৰ্ট অনুসৰি 2021 চনৰ ৰিপৰ্ট অনুসৰি অসমত প্ৰায় 300টামান ফৰেইনাৰ্ছ ট্ৰাইব্যুনেল আছে, কিন্তু এই 300ৰ ভিতৰত কেৱল মাত্ৰ 100টাহে ফাংচন কৰি আছে ষ্টেট গভৰ্ণমেণ্ট অনুসৰি। ফৰেইনাৰ্ছ ট্ৰাইব্যুনেলৰ ফাংচন কি তেনেহ'লে? তেওঁলোকৰ হাতত চিভিল কোৰ্ট পাৱাৰ কিছু আছে, যিহেতু ছেমি জুডিচিয়েল বা আমি কুৱেছি জুডিচিয়েল বুলি ক'ব পাৰোঁ। আজি মানুহক সমন কৰিব পাৰে, ষ্টেটমেণ্ট ল'ব পাৰে, অ'থ ইত্যাদি ল'ব পাৰে, ডকুমেণ্টছ ইত্যাদি ডিমাণ্ড কৰিব পাৰে। আজি কাৰোবাৰ ওপৰত যদি তেওঁলোকৰ সন্দেহ হৈছে, তেতিয়াহ'লে 10 দিনৰ আগতীয়াকৈ তেওঁলোকে কেছটো অভাৰঅল আগবঢ়াই নিয়াৰ 10 দিন আগতে নটিচ এটা জাৰি কৰিব লাগে। আৰু তাৰপিছত সেই যাক নটিচ জাৰি কৰা হ'ব, সেই মানুহজনে পুনৰ আৰু 10টা দিন পাব ৰিপ্লাইৰ কাৰণে, আৰু এক্সট্ৰা 10 দিন প্ৰুফ ছাবমিট কৰিবৰ কাৰণে। অৰ্থাৎ অভাৰঅল তেনেকৈ গৈ আমি দেখা পাওঁ যে এটা কেছ প্ৰায় 60 দিন অৰ্থাৎ 2 মাহৰ ভিতৰত এই কেছসমূহ ডিক্লেয়াৰ কৰিব লাগে। ইন কেছ যদিহে এগৰাকী ব্যক্তিয়ে নিজকে নাগৰিক হিচাপে প্ৰুভ কৰিবলৈ সক্ষম নহয়, তেতিয়া কি হ'ব? তেতিয়াহ'লে তেওঁলোকক ডিটেনশ্যন চেণ্টাৰ বা ট্ৰানজিট কেম্পক ডিপৰ্টেশ্যনৰ কাৰণে পঠিয়াই দিয়া হয়। ইয়াৰ পিছত গুৰুত্বপূৰ্ণ এটি ডিচিশ্যন কেবিনেটৰ লেংগুৱেজ পলিচি ৰিফৰ্ম 15 এপ্ৰিলৰ পৰা ইমপ্লিমেণ্ট কৰা হ'ব। যিকোনো সকলো গভৰ্ণমেণ্ট অৰ্ডাৰ আৰু মেম'সমূহত ইছ্যু কৰা হ'ব। আমাৰ অসমীয়া আৰু ইংৰাজী মাধ্যমত ইছ্যু কৰা থাকিব। বৰাক উপত্যকাত বঙালী, অসমীয়া আৰু ইংৰাজী মাধ্যমত অৰ্ডাৰ বা মেম'সমূহ ইছ্যু কৰা হ'ব। বিটিআৰ অঞ্চলত বড়ো, অসমীয়া আৰু ইংৰাজী ভাষাত ইছ্যু কৰা হ'ব। আৰু এই সকলোবোৰ বিপ্লৱ শৰ্মা আয়োগৰ ৰেকমেণ্ডেশ্যন অনুসৰি এইখিনি ডিচিশ্যন লোৱা দেখা পোৱা গৈছে। তাৰোপৰি অসম ক্লাইমেট চেণ্টাৰ ফৰ চিটিজ, বিশেষকৈ যিসমূহ আমাৰ
আৰবান এৰিয়া চহৰ অঞ্চলসমূহত ক্লাইমেট চেণ্টাৰ কিছুমান গঠন কৰা হ'ব বিভিন্ন পলিচিৰ বাবে যিহেতু আৰবান ক্লাইমেট ৰেজিলিয়েন্সত ফ'কাছ কৰাটো খুবেই গুৰুত্বপূৰ্ণ আমাৰ বৰ্তমান যি আমাৰ ক্লাইমেট চেঞ্জ কমিটমেণ্ট গ্লোবেল ক্লাইমেট চেঞ্জ কমিটমেণ্টেই হওক বা আমাৰ নেশ্যনেল ক্লাইমেট চেঞ্জ কমিটমেণ্ট এই সকলোবোৰৰ লগত এলাইন কৰি পেলাই আমি এনেধৰণৰ ডিচিশ্যন লোৱা দেখা পোৱা গৈছে ৱৰ্কিং উইমেনসকলৰ বাবে হোষ্টেলৰ ফেচিলিটি ৰখা গৈছে ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপ কৰা হ'ব প্ৰায় 1000 গৰাকীমান মহিলাসকলে যাতে হোষ্টেলত থাকিব পাৰে এষ্টিমেটেড কষ্ট 142 crore এমাউণ্ট এটা এষ্টিমেট কৰা হৈছে যাতে তেওঁলোকে ছেফ আৰু এফৰ্ডেবলি কম খৰচতে যাতে তেওঁলোকে থাকিবৰ বাবে আশ্ৰয় লাভ কৰিব পাৰে তাৰ বাবে এনেধৰণৰ ডিচিশ্যনো লোৱা দেখা পোৱা গৈছে তাৰ উপৰি মহাপ্ৰভু জগন্নাথ কমিউনিটি হল কিছুমান কমিউনিটি হলৰ বাবে ডিচিশ্যন লোৱা হৈছে এই কমিউনিটি হলবোৰ কি হয় এইবোৰ কমিউনিটি হল ইয়াৰ উপৰিও স্কিল চেণ্টাৰ হিচাপেও ব্যৱহাৰ কৰিব পৰা যাব আৰু এই সকলোবোৰ আমাৰ টি গাৰ্ডেনসমূহত প্ৰায় 500 টি গাৰ্ডেনছত মহাপ্ৰভু জগন্নাথ কমিউনিটি হল নিৰ্মাণ কৰা হ'ব প্ৰায় 750 কোটি টকা বাজেট এলোকেট কৰা হৈছে আৰু এই সকলোবোৰৰ মেনেজমেণ্টৰ কাৰণে মেনেজমেণ্ট কমিটি এখন গঠন কৰা হ'ব ফ্ৰী ড্ৰাগ সাপ্লাই ড্ৰাগ মানে ইয়াত মেডিচিনৰ কথা কোৱা হৈছে আমাৰ যিসমূহ এসেনশিয়াল মেডিচিন দৰকাৰী মেডিচিন আমাৰ জেনাৰেল পাব্লিক সাধাৰণ নাগৰিকক যাতে ফ্ৰীতে প্ৰভাইড কৰিব পাৰে তাৰ কাৰণে কেবিনেটে 190 crore এমাউণ্ট এটা চেংচন কৰা দেখা পোৱা গৈছে এফৰ্ডেবিলিটি হেল্থ কেয়াৰত যাতে এক্সেসিবিলিটি আৰু এফৰ্ডেবিলিটি সকলে সহজতে যাতে লাগতিয়াল মেডিচিনসমূহ লাভ কৰিব পাৰে তাৰ বাবে এইটো এটা খুব গুৰুত্বপূৰ্ণ ডিচিশ্যন লোৱা গৈছে ফ্লাড প্ৰিপেয়াৰডনেছ মেজাৰ এতিয়া লাহেকে বাৰিষা মানে বানপানীও আহিব সেয়েহে নতুন কমিটি গঠন কৰা হৈছে য'ত মথাউৰি হওক বা আপোনাৰ ডিষ্ট্ৰিক্ট অনুসৰি ফ্লাড প্ৰিপেয়াৰডনেছ কমিটি গঠন কৰা হৈছে যাতে ডিজাষ্টাৰ ৰেছপন্সত আমি ইম্প্ৰুভমেণ্ট দেখা পাওঁ মেইনছ প্ৰেক্টিছ প্ৰশ্ন এটি আপোনালোকৰ বাবে আগবঢ়োৱা হৈছে ডিছকাছ দ্য ছিগনিফিকেন্স অফ দি আছাম কেবিনেটছ ডিচিশ্যন টু উইথড্ৰ ফৰেইনাৰ্ছ ট্ৰাইব্যুনেল কেছেছ এগেইনষ্ট মেম্বাৰ্ছ অফ দি কোচ ৰাজবংশী কমিউনিটি ইন লাইট অফ ইণ্ডিয়াছ কমিটমেণ্ট টু ইনক্লুচিভ গভৰ্নেন্স উত্তৰটি লিখিবলৈ চেষ্টা কৰিব ইয়াৰ পিছত আমি আগবাঢ়িছো চেষ্টৰ ফুল ফৰ্ম কি চন্দ্ৰাছ সাৰফেচ থাৰ্মোফিজিকেল এক্সপেৰিমেণ্ট চেষ্ট কি হয় চেষ্ট হৈছে আমাৰ চন্দ্ৰযান 3 যি আমাৰ বিক্ৰম লেণ্ডাৰ আছিলে বিক্ৰম নামৰ লেণ্ডাৰখনে চেষ্ট নামৰ এটি ইনষ্ট্ৰুমেণ্ট লৈ গৈছিলে চন্দ্ৰত লেণ্ড কৰা হৈছিলে কোনে ডেভেলপ কৰিছে চন্দ্ৰত ডেভেলপ কৰা হোৱা চন্দ্ৰৰ বাবে চন্দ্ৰযান 3 বাবে ডেভেলপ কৰা হৈছিলে ডেভেলপ কোনে কৰিছে ফিজিকেল ৰিচাৰ্চ লেবৰেটৰী PRL আহমেদাবাদে ডেভেলপ কৰিছিলে তাৰ উপৰি স্পেচ ফিজিক্স লেবৰেটৰী VSSC ত্ৰিবেন্দ্ৰম অৰ্থাৎ তিৰুৱনন্তপুৰমত এই ওভাৰঅল ইনষ্ট্ৰুমেণ্ট বা আমি প্ৰব বুলি ক'ব পাৰো এই প্ৰবটো ডেভেলপ কৰা হৈছিলে ইয়াৰ মূল উদ্দেশ্য কি ইয়াৰ মূল উদ্দেশ্য হৈছে চন্দ্ৰত টেম্পাৰেচাৰ তাপমাত্ৰা জুখিবৰ বাবে ওভাৰঅল এই ইনষ্ট্ৰুমেণ্টটো নিৰ্মাণ কৰা হয় এচিভমেণ্ট বুলি ক'লে চেষ্ট ইজ দ্য ফাৰ্ষ্ট ইনষ্ট্ৰুমেণ্ট যি আমাৰ মুনৰ সাবসাৰফেস অকণমান মুনত সৰু অকণমানি গাঁত এটা কৰি পেলাই টেম্পাৰেচাৰ জুখাৰ সদা মানে ওভাৰঅল টেম্পাৰেচাৰ জুখাৰ কাৰণে ৰেডি হৈছিলে আমাৰ চেষ্ট বা ফাৰ্ষ্ট ইনষ্ট্ৰুমেণ্ট যি মুনত ইমানখিনি এনেকুৱা এটা সৰু অকণমানি গাঁত এটা কৰিছে ফৰ এক্সপেৰিমেণ্টেল পাৰ্পাছ আৰু ইয়াক আজিৰ নিউজ নহয় একচুৱেলি নিউজ ৰিচেণ্টলি যদিও নিউজ পেপাৰত ওলাইছে এই গোটেই এক্সপেৰিমেণ্টটো অতি পুৰণা আমাৰ 23 আগষ্ট যেদিনাখন চন্দ্ৰযানে লেণ্ড কৰিছিলে তাৰ পৰা 14 দিন যদি আপুনি চাই সেই 14 দিনৰ ভিতৰত এই গোটেই এক্সপেৰিমেণ্টৰ কামখিনি কৰা হৈছিলে আৰু এই গোটেই এক্সপেৰিমেণ্টেল কামখিনি ক'ত কৰিছে আমাৰ চন্দ্ৰৰ সাউথ পোলত কৰা দেখা পোৱা যায় চেষ্টে কেনেকৈ কাম কৰিছে তাতে এটা মেচিন এটা আছে য'ত 10টা থাৰ্মেল সেন্সৰ লগোৱা আছে সেই থাৰ্মেল সেন্সৰসমূহে প্ৰায় 1 সেণ্টিমিটাৰৰ পৰা 10 সেণ্টিমিটাৰ যদি আপুনি গাত এটা কৰে এই গোটেই প্ৰতি 1 সেণ্টিমিটাৰৰ পৰা 10 সেণ্টিমিটাৰ টেম্পাৰেচাৰ ডিফাৰেন্স কিবা পোৱা যায় নেকি সকলোবোৰ তথ্য আহৰণ কৰিবলৈ সক্ষম হয়
আৰু যিহেতু অকণমান সৰু গাঁত এটা খান্দা বুলি কৈছোঁ, গাঁত মানে ডাঙৰ গাঁত নহয়, অকণমানে প্ৰায় 10 চেণ্টিমিটাৰলৈকে যিটো আমি এটা সৰু গাঁত এটা খান্দা দেখা পাইছোঁ, সেইখিনিৰ বাবে মটৰ টৰ্ক ব্যৱহাৰ কৰিছে। ৰেজিষ্টেঞ্চ ফিডবেক আছে মনিটৰ আৰু কণ্ট্ৰলৰ বাবে। আৰু যিখিনি ডেটা কালেক্ট কৰিছে, এই ডেটাসমূহে বৰ্তমানো আমাক গুৰুত্বপূৰ্ণ তথ্য দি আছে। অবজেক্টিভ চাব গ'লে আমি গম পালোৱে ভাৰ্টিকেল টেম্পাৰেচাৰ গ্ৰেডিয়েণ্ট। আজি চন্দ্ৰত ভাৰ্টিকেলি টেম্পাৰেচাৰ ডিফাৰেঞ্চ কেনেকুৱা হ'ব সেয়া তাৰেই তথ্য আমাক যোগান ধৰিছে। থাৰ্মোফিজিকেল প্ৰপাৰ্টিসমূহৰ বাবে ইয়াত ফ'কাছ কৰিছে ইন হাই লেটিটিউড ৰিজন। অবভিয়াছলি এইবোৰ আমাৰ যিমান আমি প'লছৰ অভিমুখে আমি যাওঁ, প'লছ মানে হাই লেটিটিউড ৰিজন, হয়নে? তাৰোপৰি পানী তথা বৰফ থকাৰ সম্ভাৱনাৰ বিষয়ে কিছু তথ্য আমাক দিছে। তাৰোপৰি আমাৰ ভৱিষ্যতৰ যিসমূহ লুনাৰ মিছনছ, সেই লুনাৰ মিছন বা হিউমেন হেবিলিটি কেনেবাকৈ মানুহ তাতে থাকিব পাৰিব নেকি তাৰ বিষয়ে কিছুমান এছেছমেণ্ট ইত্যাদি চেষ্টে আমাক দিবলৈ সক্ষম হয়। মেইনছ প্ৰেক্টিছ প্ৰশ্ন এতিয়া আপোনালোকৰ বাবে। ডিছকাছ দ্য ছিগনিফিকেঞ্চ অফ দি চেষ্ট অন বৰ্ড চন্দ্ৰয়ান 3 ইন এডভান্সিং আৱাৰ আণ্ডাৰষ্টেণ্ডিং অন দ্য লুনাৰ চাউথ প'ল। What makes this experiment a technological milestone for India? উত্তৰটি লিখিবলৈ চেষ্টা কৰিব। আৰু এইখিনিতে জনাই থওঁ যে কম্পিটিশ্যন কেয়াৰে কেৱল মাত্ৰ CSET-ৰ বাবে এটি টেষ্ট ছিৰিজ ঘোষণা কৰিছে 149 ৰুপিছত, য'ত আপোনালোকে 10টা টেষ্ট লাভ কৰিবলৈ সক্ষম হ'ব। যদিহে ইণ্টাৰেষ্টেড তেনেহ'লে তলত দিয়া কণ্টেক্ট নাম্বাৰটিত যোগাযোগ কৰি ৰেজিষ্টাৰ কৰি ল'ব পাৰে। তাৰোপৰি ছুপাৰ 30 বেটছ হিচাপে এটি ক্লাছৰুম গাইডেন্স প্ৰগ্ৰেম আমাৰ শিলপুখুৰী চেণ্টাৰত লৈ অনা হৈছে। অভাৰঅল প্ৰিলিমছ মেইনছ তথা ইণ্টাৰভিউৰ বাবে আপোনালোকে গাইডেন্স লাভ কৰিবলৈ যদি বিচাৰিছে তেনেহ'লে পলম নকৰি তলত দিয়া কণ্টেক্ট নাম্বাৰটিত যোগাযোগ কৰি এনৰোল কৰি ল'ব পাৰে। আৰু যিসকল ৱৰ্কিং প্ৰফেচনেলছ আৰু যদি আপোনালোকে অনলাইন মাধ্যম যোগে এটি গাইডেন্স বা ছাপৰ্ট বিচাৰিছে, আপোনালোকৰ বাবে অনলাইন গাইডেন্স প্ৰগ্ৰেমো এভেইলেবল আছে, তাৰ বাবে আমাক যোগাযোগ কৰিব পাৰে। প্ৰতি শনিবাৰে এটি কাৰেণ্ট এফেয়াৰ টেষ্ট কণ্ডাক্ট কৰা হয়, যে কেৱল মাত্ৰ 10 টকাতে আপোনালোকে এই টেষ্ট লাভ কৰিবলৈ সক্ষম হ'ব, তাৰ বাবেও আমাক যোগাযোগ কৰিব পাৰে। আমি আগবাঢ়িছোঁ ইয়াৰ পিছৰ নিউজলৈ। টেষ্ট মানে হৈছে ট্ৰানজিটিং এক্সোপ্লেনেট ছাৰ্ভে ছেটেলাইট। এই ছেটেলাইটৰ মাধ্যমেৰে এটি ইণ্টাৰনেশ্যনেল টীমে কি কৰিছে, ৰিচেণ্টলি জুপিটাৰৰ নিচিনা এটি প্লেনেট, জুপিটাৰৰ নিচিনা এটি গ্ৰহ প্ৰায় ডিটেক্ট কৰা হৈছে। আমাৰ পৰা ভালেই দূৰত, ইটছ এন এক্সোপ্লেনেট। এক্সোপ্লেনেট মানে ছ'লাৰ ছিষ্টেমৰ বাহিৰত। টেষ্ট কি হয়? টেষ্ট আচলতে নাছাৰে এটা মিছন 2018 চনতে এই মিছন লঞ্চ কৰা হৈছিলে। টেষ্টত আছে কি, এটা সৰু টেলিস্কোপ এটা আছে। এই টেলিস্কোপৰ দ্বাৰা যিসমূহ এক্সোপ্লেনেটছ, প্ৰায় বহু এক্সোপ্লেনেট মানে আমাৰ ছ'লাৰ ছিষ্টেমৰ বাহিৰত থকা প্লেনেট, এক্সোপ্লেনেটসমূহক অবজাৰ্ভ কৰিবৰ বাবে এই টেলিস্কোপসমূহ ব্যৱহাৰ কৰা হয়। 2020 চনতে এই মিছন এণ্ড হোৱাৰ কথা আছিলে, কিন্তু এক্সটেণ্ড কৰা হৈছে আৰু সেয়েহে বৰ্তমান আমাক তথ্য যোগান ধৰি আছে। টেষ্টে ইতিমধ্যে আমাক যিমানবোৰ প্লেনেটছৰ বিষয়ে, গ্ৰহসমূহৰ বিষয়ে তথ্য দিছে, তাৰ ভিতৰত আমি বিভিন্ন ধৰণৰ গ্ৰহ আমাৰ ছ'লাৰ ছিষ্টেমৰ বাহিৰত পাইছোঁ। কিছুমান সৰু প্লেনেট, কিছুমান ৰকি প্লেনেট, কিছুমান বৃহৎ প্লেনেট, তো ডাইভাৰ্চিটি আমি দেখা পাইছোঁ ইন দ্য মিল্কী ৱে গেলেক্সি। প্ৰিলিমছ প্ৰেক্টিছ প্ৰশ্ন এতিয়া আপোনালোকৰ বাবে। What's the primary objective of the PM Ajay scheme? Development of smart cities, the reducing poverty among SC communities, providing free healthcare to all citizens, the promoting digital literacy. উত্তৰটি আমাক জনাবলৈ নাপাহৰিব। আৰু আজিৰ শেষৰটো নিউজ হৈছে কন্নাদিপয়া GI টেগ। কন্নাদিপয়া আচলতে ট্ৰেডিশ্যনেল ট্ৰাইবেল মেট কেৰেলাৰ, যে GI টেগ লাভ কৰিবলৈ সক্ষম হৈছে। আৰু কেৰেলাত ক'ব গ'লে ইয়াত প্ৰথমটো হেণ্ডিক্ৰাফ্ট, ট্ৰাইবেল হেণ্ডিক্ৰাফ্ট যে GI টেগ লাভ কৰে। কন্নাদিপয়া মানে কি? মিৰৰ মেট, হাতেৰে ৱ'ভ কৰা, হাতেৰে বোৱা এখন মেট। কিহেৰে বনায়? বেম্বু। ছফ্ট ইনাৰ লেয়াৰ, বাঁহৰ একেবাৰে ভিতৰুৱা যি কুমলীয়া অংশ, সেই কুমলীয়া অংশৰে নিৰ্মাণ কৰা হয়। বিভিন্ন ট্ৰাইবেল কমিউনিটি, ইডুক্কৰ, থ্ৰিছুৰ, এৰ্নাকুলাম, পালক্কৰ ডিষ্ট্ৰিক্টৰ বিভিন্ন ট্ৰাইবেল কমিউনিটিয়ে এই মেটখন, এই পাতিখন তেওঁলোকে নিৰ্মাণ কৰে। মিৰৰ মেট বুলি কি কাৰণে কোৱা হয়? কাৰণ
অলপমান ৰিফ্লেকশ্যন হোৱা দেখা পোৱা যায় অলপমান খুব সুন্দৰ দেখিছে পোহৰ পৰিলে খুব ৰিফ্লেক্ট হয় সেইকাৰণে ৰিফ্লেকশ্যনৰ বাবে এই মেটখনক মিৰৰ মেট বা কন্না দীপয়া শব্দটি ব্যৱহাৰ কৰা হয় ইণ্টাৰেষ্টিং ফিচাৰ এই পাতিখনৰ ইণ্টাৰেষ্টিং ফিচাৰ এয়াই যে ঠাণ্ডা দিনত আপোনাক আপোনাক এটা ৱাৰ্ম কোজি এটা ফিলিং দিব আনহাতে গৰম দিনত যদি আপুনি ব্যৱহাৰ কৰে আপুনি কুল ঠাণ্ডাও আপোনাৰ অনুভৱ কৰিব যিহেতু নেচাৰেল বস্তুবোৰ তেনেকুৱাই নহয় জানো ইকো ফ্ৰেণ্ডলি আৰু বায়'ডিগ্ৰেডেবল ডেফিনেটলি যিহেতু বাঁহেৰে নিৰ্মাণ কৰিছে ডেফিনেটলি ইটছ ইকো ফ্ৰেণ্ডলি প্ৰিলিমছ প্ৰেক্টিছ প্ৰশ্ন এটি কন্না দীপয়া A traditional tribal mat has been awarded the GI Tech which belongs to the state of নিশ্চয় উত্তৰটি গম পাইছে আৰু কালিৰ আমাৰ প্ৰিলিমছ প্ৰেক্টিছ প্ৰশ্নসমূহৰ উত্তৰসমূহ চাওঁ আহক The Future Circular Collider is a proposed $30 billion project by which organization? শুদ্ধ উত্তৰটি হৈছে CERN, European Organization for Nuclear Research. এইখিনি কথা কওঁ এটা পইণ্ট এটা কৈ থওঁ CERNৰ ঠিক সেইদৰে লাৰ্জ হেড্ৰন কলাইডাৰ বুলিও এটা এক্সপেৰিমেণ্ট এটা আছে এতিয়া আফটাৰ লাৰ্জ হেড্ৰন কলাইডাৰ তেওঁলোকে ফিউচাৰ চাৰ্কুলাৰ কলাইডাৰ এক্সপেৰিমেণ্টলৈ আগবাঢ়িছে নেক্সট আমি আহিছোঁ গ্ৰীণ ক্ৰেডিট প্ৰগ্ৰেম কোনটো মিনিষ্ট্ৰী এই প্ৰগ্ৰেম লঞ্চ কৰে ডেফিনেটলি ইটছ দ্য মিনিষ্ট্ৰী অফ এনভাইৰনমেণ্ট ফৰেষ্ট এণ্ড ক্লাইমেট চেঞ্জ এয়াই আছিলে আজিৰ সবিশেষ যদিহে কিবা এনকুৱাৰী থাকে তেনেহ'লে আমাক ইয়াত দিয়া কণ্টেক্ট নম্বৰটি যোগাযোগ কৰিব পাৰে ইয়াকে কৈ ধন্যবাদ জয় আই অসম